নমস্কাৰ প্ৰাগৰ সমগ্ৰ দৰ্শকক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই সমীৰ আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ পুৱাৰ অনুষ্ঠান অনুৰণন আজিৰ এই অনুষ্ঠানত আমি এগৰাকী শিল্পীক স্মৰণ কৰিম হয় মই বিপ্লৱী শিল্পী প্ৰসন্নলাল বৰুৱাৰ কথা কৈছোঁ আজি তেখেতৰ নৱম মৃত্যুবাৰ্ষিকী এই মৃত্যুবাৰ্ষিকীক আমি তেখেতৰ গান শুনিম তেখেতৰ কথা পাতিম আৰু তাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ কেইগৰাকীমান বিশিষ্ট ব্যক্তি মই চিনাকি কৰিবলৈ আছোঁ মোৰ নিচেই কাষতে আছে তেখেতৰ সুপুত্ৰ ইপচনলাল বৰুৱা স্বাগতম জনাইছোঁ আপোনাক দুগৰাকী শিল্পী অলকা হালৈ আৰু গিৰিন হালৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি আজি প্ৰয়াত প্ৰসন্নলাল বৰুৱাদেৱৰ গান শুনিম কথা পাতিম তাৰ আগতে তেখেতৰ কণ্ঠটি গীত আমি চাই লওঁ আহক আমি একেখন নারী যাত্রী আমি একেখন নারী যাত্রী বুকুর মাথারে গালা ফল রক্ষণ এখন আকাশ একেই পৃথিবী হৃদয়ত আমার একেই স্পন্দন আমি একেখন নারী যাত্রী আমি একেখন নারী যাত্রী এখন আকাশ একেই পৃথিৱী হৃদয়ত আমাৰ একেই স্পন্দন আমি একেখন নাৱৰে যাত্ৰী বুকুৰ ভাষাৰে গালা পল ৰপচন এখন আকাশ একেই পৃথিৱী হৃদয়ত আমাৰ একেই স্পন্দন আমি একেখন নাৱৰে যাত্ৰী আমি একেখন নাৱৰে যাত্ৰী তথাপি কিয় বন্য পশুৰ দৰে মানুহৰ ক্ষমতা আস্ফালন চেতনা দুৱাৰ নুখুলে কিয় ইমান মানিবি আৰু বন্ধন চৌদিশে মানুহৰ মিছা প্ৰহসন ভাৱমুদ্ৰাৰ কত ঝন চৌদিশে মানুহৰ মিছা প্ৰহসন ভাৱমুদ্ৰাৰ কত ঝন মানুহৰ তেজৰ নৈ বোৱা দেখিও বন্ধ ঘূৰিৰ দৰে আমি জনগণ হাত তুলি থিয় হোৱা প্ৰাণৰ মানুহ জীৱনৰ হওক নতুন আয়োজন জীৱনৰ হওক নতুন আয়োজন আমি একেখন নাৱৰে যাত্ৰী আমি একেখন নাৱৰে যাত্ৰী বুকুৰ ভাষাৰে গালা পল ৰপচন পল ৰপচন এখন
এখন আকাশ একেই পৃথিৱী হৃদয়ত আমাৰ একেই স্পন্দন হৃদয়ত আমাৰ একেই স্পন্দন আমি একেখন নৰে যাত্ৰী আমি একেখন নৰে যাত্ৰী আমি একেখন নৰে যাত্ৰী আমি একেখন নৰে যাত্ৰী আমি একেখন নাৱৰ যাত্ৰী গীতটিৰ পাছত আমি পুনৰ ঘূৰি আহিছোঁ দৰ্শকসকলক জনাওঁ যে আমাৰ ফোন লাইন খোলা আছে আপোনালোকে ফোন কৰিব পাৰে আমাৰ অতিথিসকলৰ লগত কথা পাতিব পাৰে তাৰ বাবে আপোনালোকে ফোন কৰিব লাগিব 03612456 নম্বৰত আকৌ কৈছোঁ 03612456 নম্বৰত ফোন কৰি আপোনালোকে গান শুনিব পাৰে আপোনালোকে আমাৰ অতিথিসকলৰ লগত কথা পাতিব পাৰে মই আকৌ আপোনালোকৰ ওচৰলৈ ঘূৰি আহিছোঁ ইপচন দা আপোনালোকৰ বহুত কথা পাতিব লগা আছে কিন্তু এটা গানেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ কোনটো শুনাব তেখেতৰ গান আজি তেখেতৰ মৃত্যু তিথি এই মৃত্যু তিথিত তেওঁৰ বিদেহী আত্মাই শান্তি পাওক সেই আশাৰে আমি পোনপ্ৰথমে এটি মাধৱদেৱ বিৰচিত বৰগীতেৰে আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ নিশ্চয় নিশ্চয় বিন্দ মন মেৰি ৰাম দীপং কজ ৰাহু ৰাম গো হাই এ সিন গো বিন্দ মন মেৰি এইবাৰ আমি তেখেতৰ গীতৰ মাজলৈ যাম তেখেতৰ গীত আৰম্ভ কৰাৰ আগে দুটিমান কথা ক'বলগীয়া আছে মই মাজতে অলপ ইণ্টাৰাপ্ট কৰিব বিচাৰিম হয়। তেখেতৰ প্ৰতিটো গানত কিছুমান হেৰি আছে কাহিনী আছে হয় জন্ম কাহিনী আছে হয়। এই কাহিনী যদি প্ৰতিটো গানৰ আগে আগে যদি অকণ আমি শুনিবলৈ পাওঁ ভাল পাম হয় আপুনি কোনটো শুনাব এতিয়া এতিয়া ফাগুন মাহ তেখেত ফাগুন মাহৰ আপুনি ফাগুনৰ পছোৱাৰ কথা কোৱা নাই হয় 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 ফাগুনৰ পছোৱাৰ কথা কৈছোঁ আমি গীত গোৱাৰ আগতে দুটিমান কথা কৈ ল'ম হয় প্ৰথম কথা তেখেতৰ গীত গোৱাটো ইমান সহজ কথা নহয় আমাৰ বাবে বহুত কঠিন আমি তেওঁৰ সৃষ্টিৰাজি ধৰি ৰখাৰহে চেষ্টা কৰিম হয় তেখেতৰ গীত আমি গাবলৈ চেষ্টা কৰি আছোঁ এতিয়ালৈকে আমি সফল হ'ব পৰা নাই সেয়ে যি দোষ ত্ৰুটি মাজত ভুল হ'ব সেইখিনি আমাৰ অজানিতে কৰা ভুল হ'ব দ্বিতীয়তে তেখেতৰ যিসকলে তেখেতৰ সামাজিক জীৱনত তেখেতৰ অনুপ্ৰেৰণা যোগাইছিল তেখেতসকলক আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ জনাই আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ ফাগুনৰ পছুৱা বলে ফাগুনৰ পছুৱা বলে জিৰিচিৰ ফাগুনৰ পছুৱা বলে তাতে তোমাৰ আচলুৰে ফিৰ 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 বতা বলে যিমানে হৃদয় কপে সিমানে ফাগুনৰ পছুৱা বলে ফাগুনৰ পছুৱা বলে
বতাহ ঘূৰি ঘূৰি লাগিলে ঘূৰি ঘূৰি লাগিলে খোলা চুলিত ধূলিৰ বতাহ ঘূৰি ঘূৰি লাগিলে ঘূৰি ঘূৰি লাগিলে বুকুতি মনুলা কুচা আহকীয় সকলে সখী যদি হোৱা তুমি বাঁহী বজাম সঘনে ফাগুনৰ পছুৱা বলে ফাগুনৰ পছুৱা বলে বিজন পথাৰ নিজান দুপৰ একা বেকা বাটেৰে একা বেকা বাটেৰে বিজন পথাৰ নিজান দুপৰ একা বেকা বাটেৰে একা বেকা বাটেৰে কলৈ যোৱা মোলে চোৱা চাওঁ কিনা চাওঁ ভাবেৰে চাদৰৰে আচলতে মুকলোৱা যতনেৰে ফাগুনৰ পছুৱা বলে ফাগুনৰ পছুৱা বলে জিৰি জিৰ জিৰি জিৰ জিৰ ফাগুনৰ পছুৱা বলে ফাগুনৰ পছুৱা বলে খুব ভাল লাগিল আৰু গান শুনি মই এতিয়া এপচেণ্ডাৰ ওচৰলৈ আহিব বিচাৰিছোঁ সমাজ আৰু সংস্কৃতি একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি তেখেতে বিশ্বাস কৰিছিলে আৰু তেখেতে তেনেদৰে তেখেতৰ জীৱনটো চলাই লৈ গৈছিলে আপোনাৰ পুত্ৰ তেখেতৰ আপুনি পিতৃ হিচাপে আপুনি কেনেধৰণে তেখেতক চাইছিলে তেখেতৰ জীৱনটো মোৰ পিতৃস্বৰূপে পাইছোঁ মই বহুত সৌভাগ্যৱান তেখেতৰ জীৱনটো মানুহ আৰু সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে তেওঁ সাংস্কৃতিক জীৱনত যি ধৰণে জড়িত আছিলে তেওঁ এটা কথাই আমাক শিকাই থৈ গৈছে তেওঁৰ কৰ্মৰে যে সমাজ আৰু সংস্কৃতি কেতিয়াও পৃথক হ'ব নোৱাৰে আৰু সামাজিক জীৱনত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে মানুহৰ লগত মানুহৰ মাজত জীয়াই থকাৰ তেখেতৰ যিটো এটা স্বতঃস্ফূৰ্ত জীৱন ধাৰা আছিলে এতিয়া ধৰক বড়ো ৰাভা কোচ কছাৰী কাৰ্বি হিন্দু মুছলমান আমি সৰুৰ পৰা যেতিয়া ডাঙৰ লালন পালন কৰিছে আমাক আমি তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈছোঁ যে তেওঁৰ ভাতৃত্বসুলভ মানে মানৱীয়তাবোধৰ পৰিচয় তেওঁ ৰাখি প্ৰত্যেক কোনো কমিউনিটি কোনো ৰেচিজিম নৰখাকে তেখেতে মানুহৰ লগত সোমাই আছিলে আৰু ক'ব নোৱাৰোঁ এতিয়া সেইকাৰণে যেতিয়া অসমখন ভাগ হোৱাৰ কথা আহে তেতিয়া আমাৰ মনটো মগজুত হাহাকাৰ হৈ উঠে বিকজ আমি সেইখিনি সময়ত তেখেতৰ কোনো আৰ্টিফিচিয়েলিটি নথকাকৈ তেখেতৰ কৰ্মত তেখেতৰ সংস্কৃতিত আমি সেই বস্তুটো দেখিছিলোঁ তেওঁৰ সাধাৰণ যিটো জীৱন আছিলে তেওঁ যিটো জীৱন যাপন কৰিছিলে তাত তেওঁৰ ডেইলি লাইফত তেওঁৰ উঠা বহাবিলাক তেনেকুৱা ধৰণে হৈছিলে তেওঁৰ বন্ধু তেওঁৰ পৰিয়ালবিলাক আছিলে তেনেকুৱা ধৰণৰ মানুহৰ মাজত সাংঘাতিককৈ সোমাই আছিলে গতিকে তেওঁ সংস্কৃতিটো তেনেকৈ আগবঢ়াই নিছিলে তাৰ পৰাই স্বতঃস্ফূৰ্তভাৱে সংস্কৃতিটো হয় এপচেণ্ডাৰ আৰু কথা পাতিম তেখেত আমি জানো তেখেত এগৰাকী বিপ্লৱী শিল্পী তেখেত অকল ছিংগাৰেই নহয় গায়কেই নহয় গীতিকাৰো আছিল আমি জানো সাহিত্যিকো আছিল বুলি জানো তেখেতৰ সাহিত্য কৰ্ম আছে আৰু এটা অতি দৰকাৰী কথা বহুতে নাজানে আকাশবাণীত তেখেতৰ দুটা গান এটা সময়ত বেন কৰা হৈছিলে আমি কথা পাতিম কিন্তু তাৰ আগতে এটা গান শুনি লওঁ কোনটো গান শুনাব এতিয়া আপুনি আমাৰ বিহু মঞ্চৰ খুব জনপ্ৰিয় শিল্পী আছিল আমি আমাৰ সময়ত বিহু মঞ্চত প্ৰসন্নলাল বৰুৱা বুলি ক'লে আমাৰ মন পুলকিত হৈ উঠিছিল আৰু তেওঁ বিহুসুৰীয়া গীতবিলাক ইমান ধুনীয়াকৈ গাইছিল আমি বিপ্লৱী গীতৰ পিছলৈ আহিম আগতে এইবিলাক গাই লওঁ
জোনালী আহিবি এইবাৰ বিহুতে মন মোৰ উৰুঙা তইচোন নাহিলে জোনালী আহিবি এইবাৰ বিহুতে মন মোৰ উৰুঙা তইচোন নাহিলে জোনালী আচোন ওলাই জোনালী আচোন ওলাই জোনালী আহিবি এইবাৰ বিহুতে মন মোৰ উৰুঙা তইচোন নাহিলে জোনালী আচোন ওলাই জোনালী আচোন ওলাই তোৰ মৰমেৰে মন ভৰি উঠে তইতো নেজান কি যে মোৰ বেদনা তোৰ মৰমেৰে মন ভৰি উঠে তইতো নেজান কি যে মোৰ বেদনা জোনালী আচোন ওলাই জোনালী আচোন ওলাই তোক যে মাতিলো ৰিঙিয়াই কি যে তোৰ চলনা মনে মোৰ উজানা তোক যে মাতিলো ৰিঙিয়াই কি যে তোৰ চলনা মনে মোৰ বুজানা জোনালী আচোন ওলাই জোনালী আচোন ওলাই জোনালী আহিবি এইবাৰ বিহুতে মন মোৰ উৰুঙা তইচোন নাহিলে জোনালী আচোন ওলাই জোনালী আচোন ওলাই জোনালী আচোন ওলাই ধন্যবাদ জনাইছোঁ মই আকৌ ৰূপচন্দ্ৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ তেখেত বিপ্লৱী শিল্পী বুলি আমি আগতে কৈছোঁ সকলোৱে জানে বিপ্লৱী যিখিনি গান তেখেতৰ আছে তাৰ বাহিৰেও তেখেতৰ বেলেগ গানো আছে আমি শুনিছোঁ এই বিপ্লৱী শিল্পী বুলি কোৱা হয় কিয় তেখেতক বিশেষকৈ তেখেত অসম আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে জাতীয়তাবাদী ভাৱধাৰাটো খুবেই বেছিকৈ আছিলে তেখেতৰ মাজত আৰু অসমখনক প্ৰাণ ভৰি ভাল পাইছিলে আৰু গীতবিলাকত তেখেতে নিজে ৰচিত কৰা গীত হওক বা আনৰ বেলেগৰ লিখা গীতবিলাকো লওঁতে তেনেকুৱা ধৰণৰ গীত বহুত গাইছিলে মই আপোনাক মই ৰখাব বিচাৰিম এটা ফোন আহিছে ফোনটো লৈ পিনে আপোনাৰ ওচৰত আহি আছোঁ হেল্ল' হেল্ল' নমস্কাৰ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মই পাণ্ডু কটিলাপুৰৰ পৰা কৈছিলোঁ হয় ক'ব হয় ক'ব শুনি আছোঁ আপুনি ক'ব আচ্ছা, মই গিৰীন্দ্ৰক মই চিনি পাওঁ গিৰীন্দ্ৰ ভাইটি হয় হয় কওক আচ্ছা মই সেই প্ৰসন্নলাল বৰুৱা আমাৰ পাণ্ডু কটিলাপুৰৰ পাৰ্মানেণ্ট বিহু মঞ্চত গান গাইছিলে আগতে বহুত হয় হয় তেখেতৰ এটা সুন্দৰ সুৰীয়া গান এটা শুনিব বিচাৰিছিলোঁ মই নিশ্চয় নিশ্চয় হয়, আপোনাৰ হয়, হয়। আপুনি ফোন কৰাৰ বাবে শুনাম। ধন্যবাদ জনাইছোঁ আপোনাৰ ৰিকুৱেষ্টটো নিশ্চয় ৰাখিব মই আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ আমি কথা পাতি আছোঁ তেখেতৰ বিপ্লৱী হয় শিল্পী তেওঁ অসম আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে আন্দোলনত কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে তেখেতে কাৰাগাৰ বৰণ কৰিবলগীয়া হৈছিলে তাৰোপৰি তেখেতৰ আমি শুনামতে তেখেতৰ দুটি গীত বিশেষভাৱে অনাতাঁৰ কেন্দ্ৰৰ তৰফৰ পৰা নিষিদ্ধ কৰিবলৈ কোনটো টিকিট আছিলে এটি এজাক শগুন দুজাক ইয়াৰ কাৰণ কি আছিলে একচুৱেলি এই গান দুটাত হয়তো তেতিয়াৰ শাসিত চৰকাৰৰ যিটো আন্দোলনটো দমন কৰিবলৈ যিটো হেৰি কৰিছিলে তাৰ উচতনি যোগোৱা বা তেনেকুৱা টাইপৰ এটা তেওঁলোকে হয়তো কিবা এটা ভাবিছিলে গতিকে এজাক শগুন দুজাক শগুন বুলি গান তাত হেম বৰা দেৱে লিখা আৰু মানুহৰ তেজ বিয়া বুলি দুটা গান এই দুটি গীত নিষিদ্ধ কৰা হৈছিলে যদিও তেখেতে গান গোৱাও তাৰপিছত বন্ধ কৰিছিলে অনাতাঁৰ কেন্দ্ৰ পিছত বহুত বছৰ পিছত আকৌ তাৰোপৰি বহুতো গান আছে ডক্টৰ লক্ষ্য হীৰা দাসৰ দুলীয়া জানৰ লোমহৰ্ষ হত্যাকাণ্ডৰ পিছত দুলীয়া জান বুলি গীত এটি যথেষ্ট উজনি অসমৰ পৰা নামনি অসমলৈ দুলীয়া জান বুলি গীত এটা যথেষ্ট
পপুলাৰ হৈছিলে আৰু উদাত্ত কণ্ঠেৰে তেখেতে বহুতো তেনেকুৱা গাইছিলে আজি অসমীয়াই জুই নুমুৱা নাই কেঁচা তেজৰ দাগ শুকোৱা নাই বা যোৱাবেলি বিহুত নাছিল দেখোন কোনো ৰঙালী বিহুৰ আয়োজন যোৱাবেলি বহাগত আছিল ধুমুহা এক আন্দোলন মাথো আন্দোলন আৰু বহুতো গান আছে তেনেকৈ নিশ্চয় কথা পাতি থাকি মই এতিয়া গানৰ মাজত যাব বিচাৰিছোঁ কি গান শুনাব আমি কিন্তু বিপ্লৱী গান শুনিম একেবাৰে যিকেইটা কথা কৈছে এজাক শগুন দুজাক শগুন সেইকেইটা শুনিম কিন্তু তাৰ আগতে এজন কলাৰে আমাক এটা ৰিকুৱেষ্ট কৰিছিলে সেই তেখেতৰ ৰিকুৱেষ্টটো আপুনি ৰাখি লওক হয় আন্দোলনৰ সময়ত তেওঁ জড়িত হৈ পৰিছিল তেওঁৰ দেহে দেহৰ ভিতৰে এই অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম তেওঁৰ তেজে বিয়পি পৰিছিল আৰু তেওঁ তেনেকৈ প্ৰকাশ কৰিছিল তাৰে আমি অকণমান নিশ্চয় যোৱাবেলি বিহুত নাছিল দেখোন কোনো ৰঙালী বিহুৰ আয়োজন যোৱাবেলি বিহুত আছিল ধুমুহা এক আন্দোলন মাথো আন্দোলন 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 যোৱাবেলি বিহুত নাছিল দেখোন কোনো ৰঙালী বিহুৰ আয়োজন যোৱাবেলি বহাগত আছিল ধুমুহা এক আন্দোলন মাথো আন্দোলন 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 এইবাৰ কুলিটিৰ মিঠা মাথো নাই মদাৰৰ ৰঙা জুই হৈ ফুলা নাই এইবাৰ কুলিটিৰ মিঠা মাথো নাই মদাৰৰ ৰঙা ফুল জুই হৈ ফুলা নাই শহীদৰ মাতৃৰ কান্দোন কমা নাই শহীদৰ মাতৃৰ কান্দোন কমা নাই বিঘধালি বিহুৱান বলিয়া কৰিম বলিয়া বিহুৱানেৰে টঙালি বান্ধিম ও আমি মৃত্যুক নকৰো ভয় আমি মৃত্যুক নকৰো ভয় মৃত্যুক নকৰো ভয় আমি মৃত্যুক নকৰো ভয় মৃত্যুক নকৰো ভয় আমি মৃত্যুক নকৰো ভয় আমি মৃত্যুক নকৰো ভয় আমি মৃত্যুক নকৰো ভয় যোৱাবেলি বিহুত নাছিল দেখোন কোনো ৰঙালী বিহুৰ আয়োজন যোৱাবেলি বহাগত আছিল ধুমুহা এক আন্দোলন মাথো আন্দোলন 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 গান শুনি থাকিম কথা পাতি থাকিম কিন্তু এটা সময় হৈছে চৌ বাণিজ্যিক বিৰতিৰ পাছত আকৌ ঘূৰি আহিম আপোনালোকৰ ওচৰলৈ হয় প্ৰিয় দৰ্শক এতিয়া সময় হৈছে এটা চৌ বাণিজ্যিক বিৰতিৰ পাছত আকৌ ঘূৰি আহিম চাই থাকিব এই বিশেষ অনুষ্ঠান পাছত স্বাগতম জনাইছোঁ আগবাঢ়িছোঁ আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ মই ইপচন্দাৰ ওচৰলৈ আহিব বিচাৰিছিলোঁ আপুনি অসম গৌৰৱ বুলি চবেই জানে অসমৰ মানুহে জানে আপোনাৰ গানত লিখা গানো তেখেতে গাইছে আমি জানো অতি সৌভাগ্যৰ কথা এনেকুৱা এটা গান আমি এটা লগাম এতিয়া যোনটো গান আপোনাৰ দেউতাই গাইছে আপুনি লিখিছে পিতা পুত্ৰৰ যুগলবন্দী বুলি ক'ব বিচাৰিছোঁ মই কেনেকুৱা লাগে যেতিয়া আপোনাৰ গান আপোনাৰ দেউতাই গায় মই এপিনৰ পৰা নিজকে বৰ দুৰ্ভাগ্য বুলি ভাবোঁ মোৰ নিজৰ যে তেখেতৰ যিখিনি সেউজীয়া সময় আছিলে গান গোৱাৰ সেইখিনি সময়ত আমি হয়তো বহুত শৈশৱ বা মই জন্ম পোৱাৰ আগতে তেখেতৰ মেইন গোৱা পিৰিয়ডটো হয়তো গৈছেগৈ কিন্তু আমি যেতিয়ালৈকে সংগীতৰ কৰ্মজীৱনত সোমালোঁ তেতিয়া তেখেতৰ বয়স পৰি আহিছিলে তথাপিও তেখেতৰ খুব ৰোগাক্ৰান্ত অৱস্থাটো
এখন মিঠা মিঠা লগনত বুলি হয় সেই গানটোকে মই লগাব বিচাৰিম কিন্তু এটা ফোন আছে ফোনটো লৈ পেলাই গানটোৰ মাজলৈ যাম হেল্ল' হেল্ল' নমস্কাৰ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে নমস্কাৰ মই ডিব্ৰুগড়ৰ টিংৰাই চাৰিআলিৰ পৰা কৈছোঁ হয় আপুনি কিবা মই কণ্ঠ ষ্টুডিঅ'ত থকা কণ্ঠ এলপিৰ পৰা ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গানটো শুনিব বিচাৰিছোঁ আজি বিপ্লৱী কবি প্ৰসন্নলাল বৰুৱাৰ গীতিকাৰ বিপ্লৱী শিল্পী গায়ক প্ৰসন্নলাল বৰুৱাৰ মৃত্যুবাৰ্ষিকী আমি পালন কৰিছোঁ এটা তেখেতৰ যদি গান আপুনি শুনিব বিচাৰে আমি শুনাব পাৰিম ধন্যবাদ জনাইছোঁ ফোন কৰাৰ বাবে আমি মিঠা মিঠা লগনৰ গীতটো চাব বিচাৰিছোঁ য'ত আপুনি লিখিছে আপোনাৰ দেউতাই গাইছে সপৰা সপৰে খহি খহি পৰে টুকুৰা টুকুৰে খুলি খুলি সৰে সপৰা সপৰে খহি খহি পৰে টুকুৰা টুকুৰে খুলি খুলি সৰে সপৰা দুসপৰা যারে আখরে ভেটিতে মাটি ধাপে ধাপে কুৰুকি কুৰুকি খান্দিলেনো কোনে তৰাৰে বুকুতে পুতা লাই খুতালৰে সপোন মিঠা মিঠা লগনতে লখিমী বহিব মোৰ থাপনাতে নিয়তিয়ে আজি খেল কিনো খেলিলে সপৰা সপৰে খহি খহি পৰে টুকুৰা টুকুৰে খুলি সৰে টুকুৰা টুকুৰে খুলি সৰে টুকুৰা টুকুৰে খুলি খুলি সৰে পুনৰ ঘূৰি আহিছোঁ অনুষ্ঠানৰ মাজলৈ মই গ্ৰীণ হালৈ আৰু অলকা হালৈ ওচৰলৈ আহিব বিচাৰিম কি শুনাব এতিয়া সেই বিখ্যাত গীতটো শুনাওঁ যি গীতটো অনাতাঁৰ কেন্দ্ৰত নিষিদ্ধ কৰা হৈছিল মেছেজ 70 দশকতে তেওঁলোকে আমাৰ এই আজিৰ যিটো পৰিৱেশ সেই কথাটো গম পাইছিলে এজাক সগুন দুজাক সগুন জাক জাক সগুনৰে জাক নিশ্চয় শুনিব বিচাৰিম বিদেশীৰে ভৰি পৰিছে অসমৰ অস্তিত্ব বিপন্ন হৈছে সেই কথাটো 70 দশকতে গম পাইছিল আৰু তেওঁ গাইছিল এজাক ফগুন দুজাক ফগুন এজাক ফগুন দুজাক ফগুন জাক জাক ফগুনরে জাক এজাক ফগুন দুজাক ফগুন এজাক ফগুন দুজাক ফগুন জাক জাক ফগুনরে জাক অসমীৰে আকাশত উৰিবলৈ আহিছে খেদিবলৈ মাতলুকা এজাক ফগুন দুজাক ফগুন এজাক ফগুন দুজাক ফগুন জাক জাক ফগুনৰে জাক অবাহলে মাতিলো এজাক বগলী বগা পাখি উৰাব বুলি আহিলে যাক কোলা কাউৰী অৰভাকুন পেলালে খালি এজাক ফগুন দুজাক ফগুন এজাক ফগুন দুজাক ফগুন জাক জাক ফগুনৰে জাক
এজাক বন্ধু যাক ফগুন এজাক বন্ধু যাক ফগুন যাক যাক ফগুনরে যাক। ভাল লাগিলে শুনি। এই গানটোৱে নহয় জানো বেন কৰিছিলে আৰু এটা গান আছে যোনটো গান আপুনি কৈছিলে মানুহৰ তেজ বিয়া, সেইটো শুনিম। কিন্তু মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিম, তেখেত এজন অভিনেতাও আছিলে। অভিনয় জীৱনৰ বিষয়ে অলপ জানিব বিচাৰোঁ আপোনাৰ পৰা। তেখেতে মই যিখিনি মোৰ বাল্যকালত কিছু দূৰ দেখিছোঁ আৰু মোৰ জন্মৰ আগতো মোৰ ককা দেউতা খুব যথেষ্ট প্ৰসিদ্ধ অভিনেতা আছিলে আৰু তেওঁলোকে গুৱাহাটীৰ ভাস্কৰ নাট্য মন্দিৰৰ পৰা আজাৰাৰ এখন বন্ধু মিলন নাট্য সমিতি বুলি এখন মঞ্চ আছে, তাত তেওঁলোকে অসমৰ আগশাৰীৰ নাট্যকাৰ অভিনেতাসকলৰ লগত অভিনয় কৰিছিলে। ঠিক তেনেকৈ মোৰ দেউতাই সৰুৰ পৰা অভিনয়টো পাইছিলে আৰু তেখেতে যথেষ্ট বলিষ্ঠ অভিনেতা আছিলে বুলি আমি বেলেগৰ মুখৰ পৰাও শুনিছোঁ। মই নিজেও সৰুতে মঞ্চ অভিনেতাৰ বাহিৰেও মঞ্চত কৰাৰ বাহিৰেও তেখেতে চিনেমাটো অভিনয় কৰিছিলে আৰু এখন চিনেমাত তেখেতে এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিছে। সেইখন হৃদয়ৰ প্ৰয়োজনৰ তাত তেওঁ গানো গাইছে আৰু তেখেতে এছিষ্টো কৰিছে। গৌৰী বৰ্মন দেৱৰ হয় হয়, আৰু যিখিনি নেপথ্যত গীত গাইছে সেই চিনেমাকেইখন হৈছে আৰু এখন উত্তৰণ বুলি চিনেমাত তেখেতে অভিনয় কৰিছিলে, মনোৰঞ্জন চুৰদেৱৰ পৰিচালিত। আৰু মিঠা মিঠা লগনত এইখনটো শেহতীয়াভাৱে গাইছে। তাৰপিছত হৃদয়ৰ প্ৰয়োজন, উত্তৰণ আৰু এইকেইখন চিনেমাত তেখেতে গীত গাইছিলে। হয় হয়, আৰু কথা পাতিম আপোনাৰ লগত। আকৌ মই সংগীতৰ মাজলৈ যাব বিচাৰিছোঁ, কোনটো শুনাব এতিয়া? তেওঁৰ বিশেষ এটি গুণ আছিল, তেওঁ পৰিৱেশ পৰিস্থিতি লৈ তেওঁ গীত এটি ৰচনা কৰিব পাৰিছিল। ঠিক তেনেকুৱা গীতৰ এটি মাজলৈ গৈছোঁ আমি। নলবাৰীৰ এখন মঞ্চত গীত পৰিৱেশন কৰিবলৈ যাওঁতে তেওঁক যিখন ঘৰত থাকিবলৈ দিয়া হয় সেই ঘৰখন এখন সাংস্কৃতিক পৰিয়াল আছিল। তেওঁলোক যোৱাবাৰ গান গাবলৈ যাওঁতে তেওঁ পাইছিলে খুব বিহু ঢোল চোল নাচনি তাচনি তাতেই পাইছিল, কিন্তু সেইবাৰ গৈ পোৱা নাই। তেতিয়া তেওঁ সুধিছিল যে কিহৰ কাৰণে, যে ঢুলীয়া যে দেউতাক তেওঁ নৰিয়াত পৰি আছে, তেওঁৰ নাচনীজনী কাপোৰ যোগাৰ কৰিব পৰা নাই। সেই পৰিৱেশ সেই পৰিস্থিতিটোলৈ তেওঁ এটি গীত ৰচনা কৰিছে আৰু লগে লগে মঞ্চস্থ কৰিছে, মঞ্চত গাইছে। সেই গীতটোৱে গাবলৈ বিচাৰিছে। এ ৰম ৰমণী হম হমনি গম গমনি খম খমনি খলকনি আজিৰ বিহুত নাই। এ ঢুলীয়া কাই পৰি আছে দেহা যে ভাল নাই, ঢুলীয়া কাই পৰি আছে দেহা যে ভাল নাই। বোলো অ বিহু আকাই কিমান বিহু গালি, আগৰ বিহু আজিৰ বিহুৰ কিমান তফাত পালি। নাচনিও নাই আজি নাচিবলে, নাচনিও নাই আজি নাচিবলে। আজি এই বিহু তলি কিয় উদং উদং লাগে, কেউফালে চাই দেখোন ওঠৰ হাঁহি শুকাই আছে। আজি এই বিহু তলি কিয় উদং উদং লাগে, কেউফালে চাই দেখোন ওঠৰ হাঁহি শুকাই আছে। এ বোলো পেট উদং চৰু উদং আৰু উদং কি, হে বোলো পেট উদং চৰু উদং আৰু উদং কি। নাচনীৰ মন উদং তাই নাচিব কি, নাচনীও নাই আজি নাচিবলে, নাচনীও নাই আজি নাচিবলে। সুন্দৰ। মই আকৌ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। মই ফিল কৰোঁ, মোৰ কথা কৈছোঁ বা বহুতো মুখত শুনিছোঁ, তেখেতৰ প্ৰসন্নলাল বৰুৱাৰ যিখিনি গীত সেইখিনি যেনেকৈ ৰুদ্ৰ বৰুৱা গীত বুলি ক'লে জানে বা জ্যোতি সংগীত বুলি ক'লে জানে, ৰাভা সংগীত বুলি ক'লে জানে, তেখেতৰ মানুহে কম জানে নেকি? নিশ্চয়কৈ, কাৰণ গানখিনি গীতখিনিৰ প্ৰচলন আৰু যথেষ্ট সংৰক্ষণৰো অভাৱ হ'ল। কাৰণ তেওঁলোকে যিটো সময়ত গান গাইছিলে অনাতাঁৰ কেন্দ্ৰত, এটা মেইন উৎস আছিলে অনাতাঁৰ কেন্দ্ৰ। অনাতাঁৰ কেন্দ্ৰত তেওঁলোকে গানবিলাক গাইছিলে। বাকী তেনেকৈ ৰেকৰ্ড তেতিয়াৰ দিনত ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু কেইগৰাকীমান শিল্পীক বাহিৰে
অসমত গ্ৰামোফোন ৰেকৰ্ড যোগে পাৰ্মানেণ্টলি প্ৰিজাৰ্ভেশ্যনৰ কাৰণে যিটো ৰেকৰ্ড হৈছিলে সেইটো বাকীটো মিডিয়া নাছিলে এতিয়া যেনেকৈ CD বা ডিজিটেলি মানে ৰাখি থ'ব পাৰি চ' অনাতাঁৰ কেন্দ্ৰত গোৱা গানখিনি কিছু স্পেচিয়েল প্ৰগ্ৰেমৰ 2-এটা গান হয়তো থাকিছিলে বাকী গানখিনিতো নাথাকিছিলে তেনেকৈ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে তেতিয়া দিনত তেওঁলোকে নিজাকেও একো ষ্টেপ ল'ব পৰা নাছিলে কাৰণ আজিকালি যেনেকৈ ঘৰতে ৰেকৰ্ড কৰি থ'ব পাৰি তেনেকুৱাও কোনো সুবিধা নাছিলে বা অডিঅ' কেছেটো খুব কম প্ৰডিউচ হৈছিলে তেখেতৰ 2খন গ্ৰামোফোন ৰেকৰ্ডত তেখেতে গাইছিলে HMP কোম্পানীৰ আৰু তেনেকৈ পিছত আমি গানখিনি কিছু দূৰ কালেক্ট কৰিছোঁ আমাৰ ওচৰত তেখেতৰ কণ্ঠত গোৱা 16টামান গীত আছে এটা ফোন আছে ফোনটোলৈ মই আকৌ পুনৰ চলাই আহি আছোঁ হেল্ল' সুমিতা মই নুনমাটি নিজৰ পৰা ইমৰান হুছেইনে কৈছিলোঁ নমস্কাৰ আপোনাৰ কিবা প্ৰশ্ন আছে হয় মই সুধিব বিচাৰিছিলোঁ মানে এই প্ৰসন্নলাল বৰুৱাৰ যিখিনি জনপ্ৰিয়তা পাব লাগিছিলে আমাৰ সংগীত সাহিত্যৰ সংগীত চৰ্চাৰ মাজত আন সংগীত শিল্পীলগীয়াকৈ এতিয়াও তেওঁৰ মানে গীতসমূহে টান যদিও বহুতেও হয়তো নাজানে তেনেকৈ সেই কথাটোকে আমি পাতি আছোঁ আপুনি ফোন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ মই আকৌ আপোনাৰ ওচৰলৈ ঘূৰি আহিছোঁ এটা দুটা গান নহয় 250টাতকৈ অধিক গান আমি জানো গতিকে সেই গানখিনি আৰু তাৰ বাহিৰে সাহিত্যৰ কৰ্ম তেখেতৰ আছে এজ এ পৰিয়ালৰ আপুনি এজন সদস্য হিচাপে পুত্ৰ হিচাপে কি ব্যৱস্থা লৈছে আমি গীতখিনি তেখেতৰ যিখিনি আমি শুনা নাই যিখিনি তেখেতে গোৱা আমি নিজেও শুনা নাই সেই গীতখিনি তেখেতৰ সমসাময়িক কেইগৰাকীমান শিল্পী এতিয়াও অকণমান হয়তো গাব পৰা অৱস্থাত আছে তেখেতৰ সকলৰ লগত কমিউনিকেট কৰি আছোঁ যাতে ভঙাকৈ হ'লেও সুৰকেইটা কাৰণ সেই তেখেতৰ কণ্ঠটোতো আমি ঘূৰাই নাপাম কিন্তু তেখেতে নিজে কৰা সুৰ লিখাখিনি অলমষ্ট আছে সুৰখিনি আমি যদি প্ৰায় কিছু দূৰ থুলমূলকৈ পাব পাৰোঁ তেতিয়াহ'লে সেইখিনি সংৰক্ষণ লগতে পুনৰ বাণীবদ্ধন কৰাৰ প্ৰচেষ্টা এটা আমাৰ চলি আছে আপুনি ক'লে যে তেখেতৰ সমসাময়িক যিখিনি শিল্পী আছে তেখেতসকলে সেইখিনি জানে কিন্তু নতুন যিখিনি প্ৰজন্ম আছে সেইখিনিৰ মাজত এইখিনি গান প্ৰচলিত কৰিবলৈ কাৰণে কিবা নতুন কিবা প্ৰচেষ্টা আছে নেকি মই আপোনালোকৰ কথাটো সুধিছোঁ কি ব্যৱস্থা লৈছে আপোনালোকে হয় আমি আলোচনা কৰি আছোঁ এই জুন জুলাই মাহত আমি এখন কৰ্মশালা পাতিম তেখেতৰ ঘৰত যিখন সংগীত মহাবিদ্যালয় আছে সেইখনতে তাতে আমি 10টা গান শিকাম বুলি ভাবিছোঁ তো নতুন প্ৰজন্মৰ কাৰণে সেইখিনি এটা ভেৰি হ'ব আৰু গানখিনিও প্ৰচাৰ হ'ব ঠিক আছে কথা পাতি থাকিম আকৌ গান শুনো তেখেতৰ এতিয়া আকৌ আমি তেখেতৰ বিখ্যাত গীত এটি লৈ গৈছোঁ যিটো গান সকলোৰে মুখে মুখে আছিলে গ্ৰামোফোন ৰেকৰ্ডো হৈছিলে অলপতে কৈছে এই গানটো লৈ গৈছোঁ ফাগুন আহিল বতা বলিল ফাগুন আহিল বতা বলিল বতা বলিল বতা বলিল মনৰ বিনা জোৱাৰ উঠি মনৰ বিনা জোৱাৰ উঠি মনৰ বিনা জোৱাৰ উঠি বহাগী আহিব সেনাই নাচিব বহাগী আহিব সেনাই নাচিব সেনাই নাচিব নাচিব মনৰ মৰম যাচিব মৰম যাচিব জনতাৰ মনত লহৰ তুলিব জনতাৰ মনত লহৰ তুলিব হে মৰম যাচিব মৰম যাচিব হে মৰম যাচিব মৰম যাচিব
ফাগুনৰ বেদনাৰে ফাগুনৰ চলনাৰে ফাগুনৰ বেদনাৰে ফাগুনৰ চলনাৰে হিয়া দিয়া নিয়াৰ খেল পাতিব মৰম যাচিব হিয়া দিয়া নিয়াৰ খেল পাতিব মৰম যাচিব ফাগুন আহিল বতাহ বলিল বতাহ বলিল বতাহ বলিল মনৰ বিনা জোৱাৰ উঠিল মনৰ বিনা জোৱাৰ উঠিল মনৰ বিনা জোৱাৰ উঠিল ৰা 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 ৰা। সুন্দৰ, খুব ভাল লাগিলে। মই আকৌ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম ইপচন দা। কিবা অডিঅ' বা ভিডিঅ' কিবা তেখেতৰ যিখিনি গান আছে কিবা প্লেনিং আছে নেকি? আমি সদ্যহতে এই যিটো ৱৰ্কশ্বপ কৰাৰ কথা ক'লে সেই ৱৰ্কশ্বপটো কৰি গীতখিনিৰ কিন্তু তেখেতে অকল 10টা গানৰ কথাহে কৈছে। 10টা গানৰ কথা এইকাৰণে কোৱা হৈছে যে আমি একেলগে বহুত গান সাঙুৰি ল'লে শিকাবলৈ দিগদাৰ হয়। চ' আমি যিহেতুকে এইটো প্ৰথম পদক্ষেপ হিচাপত আমি ফ'কাছ কৰি পেলাই 10-15টা যিখিনি চিডি বা সংৰক্ষণ কৰা আছে সেইখিনিৰ কথা কোৱা নাই আমি, সেইখিনিটো থাকিবই। যিখিনি তেখেতৰ সংৰক্ষিত নাই সেইখিনি সংৰক্ষণ কৰি পেলাই এই 10টা নতুনকৈ নতুন প্ৰজন্মক শিকাই বা আমি নিজেও সেইখিনি পলিচ কৰি তাৰপিছত আমি সেইখিনিৰ ওপৰত বাণীবদ্ধ কৰা বা নতুনকৈ সেইখিনি বাৰু আমাৰ গানৰ কথা আমি আহিলোঁ। যিখিনি সাহিত্যকৰ্ম তেখেতৰ আছে সেইখিনি কি ব্যৱস্থা কৰিছে? তেখেতৰ সাহিত্যকৰ্ম বুলি ক'লে কিবা কিবি প্ৰবন্ধ পাতিৰ উপৰিও তেখেতৰ প্ৰধানকৈ আছিলে লিখা গীতখিনি। তেখেতৰ লিখা গীতখিনি যিখিনি কথা তাৰ প্ৰাসংগিকতা এতিয়া অসমৰ মানুহে চাগে এইখিনি মুহূৰ্তত যথেষ্টকৈ অনুভৱ কৰিবলগীয়া। কাৰণ যেনেকৈ সেইটো সময়ত ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস বা অসমৰ আগশাৰীৰ শিল্পীসকলে যেনেকৈ চিন্তা কৰিছিলে তেনেকৈ তেওঁ জাতীয়তাবাদী ভাৱত উদ্বুদ্ধ হৈ পেলাই গীততেই তেখেতৰ গোটেই চিন্তা সমগ্ৰ ঢালি দিছিলে। গতিকে সেই লিখা গীতখিনি আমাৰ ওচৰত এতিয়াও আছে। আমি সেই গীতখিনিৰ কিছু হয়তো সুৰ অকণমান আমি পাৰফেক্টলি গাব নোৱাৰিম বা উলিয়াব নোৱাৰিম, কিন্তু সেই গোটেইখিনি গীত সংৰক্ষিত হৈ আছে। ঠিক আছে, আমাৰ সময় কমি আহি আছে, গতিকে কি শুনাব এতিয়া? মই আগতেও কৈছোঁ তেওঁ পৰিৱেশ পৰিস্থিতিলৈ গীত ৰচনা কৰাত সিদ্ধহস্ত আছিল। এখন মঞ্চত বিহু এখন ৰাইজে বহুত আশাৰে পাতে, সেই মঞ্চখন যেতিয়া বহাগৰ মাহ ধুমুহা বৰষুণ এইবিলাক আহে, তেওঁ সেই পৰিৱেশ পৰিস্থিতিলৈ তেওঁ সেই যে ধুমুহা যাতে নাহক, ৰভাখন উটুৱাই নিনিয়ক, নাভাঙক, তেনেকুৱা এটা ধুমুহা নাহিবি বৰষা নাহিবি ধুমুহা নাহিবি বৰষা নাহিবি হেঁপাহৰ ভাষণি উটুৱাই নিদিবি হেঁপাহৰ ভাষণি উটুৱাই নিনিবি গড়গয়া নাচনি নাচিবলৈ আহিছে লাহতি খোপাতে কপৌ ফুল গুজিছে নাচনিও নাচিছে দেহা ভাঙি বিহু তলিত লাগিছে খলকনি ধুমুহা নাহিবি বৰষা নাহিবি
হেঁপাহৰ ভাষণি উটুৱাই নিবি হেঁপাহৰ ভাষণি উটুৱাই নিবি লাগিছে আমাৰ হাতত যিহেতু সময় কম, গতিকে অনুষ্ঠানটো তেখেতৰ কথা বহুত পাতিব লগা থাকে, বহুত গান শুনিব লগা থাকে, কিন্তু যিহেতু আমাৰ সময় কম, গতিকে অনুষ্ঠানটো এইখিনি সামৰিব লাগিব। অশেষ ধন্যবাদ জনাইছোঁ ইপচন দা, আপুনি আহিলে আমাৰ লগত এইখন সময় কটালে, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোক দুয়োজনকে ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰাগৰ এটা সৰু প্ৰচেষ্টা যাতে সেই মহান শিল্পীজনক আমি স্মৰণ কৰোঁ। ধন্যবাদ জনাইছোঁ সকলোকে। হয় প্ৰিয় দৰ্শক, যিহেতু আমাৰ হাতত সময় কম, গতিকে অনুষ্ঠানটো এইখিনিতে সামৰিব লাগিব। ধন্যবাদ। আমি একেখন নাৰী যাত্ৰী, আমি একেখন নাৰী যাত্ৰী, বুকুৰ মাথাৰে গালা পল ৰপচন, বল ৰপচন, বল ৰপচন। এখন আকাশ, একেই পৃথিৱী, হৃদয়ত আমাৰ একেই স্পন্দন, হৃদয়ত আমাৰ একেই স্পন্দন। আমি একেখন নাৰী যাত্ৰী, আমি একেখন নাৰী যাত্ৰী। এখন আকাশ, একেই পৃথিৱী, হৃদয়ত আমাৰ একেই স্পন্দন, হৃদয়ত আমাৰ একেই স্পন্দন। আমি একেখন নাৱৰে যাত্ৰী, বুকুৰ ভাষাৰে গালা পল ৰপচন, পল ৰপচন, পল ৰপচন। এখন আকাশ, একেই পৃথিৱী, হৃদয়ত আমাৰ একেই স্পন্দন, হৃদয়ত আমাৰ একেই স্পন্দন। আমি একেখন নাৱৰে যাত্ৰী, আমি একেখন নাৱৰে যাত্ৰী। লা 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 লা। তথাপি কিয় অন্য পুখুৰীৰ দৰে মানুহৰ ক্ষমতাৰ আস্ফালন, আস্ফালন, আস্ফালন। তথাপি কিয় বন্য পশুৰ দৰে মানুহৰ ক্ষমতা আস্ফালন, আস্ফালন, আস্ফালন। যুগৰ বতাহে কঢ়িয়াই কিয় স্বপ্ন ভংগৰ কত ক্ৰন্দন। যুগৰ বতাহে কঢ়িয়াই নিয় স্বপ্ন ভংগৰ শত ক্ৰন্দন। চেতনা দুৱাৰ নুখুলে কিয়, চেতনা দুৱাৰ নুখুলে কিয়, ইমান মানিবি আৰু বন্ধন। ইমান মানিবি আৰু বন্ধন। লা 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 লা। চৌদিশে মানুহৰ মিছা প্ৰহসন, পাপ মুদ্ৰাৰ কত ঝন ঝন ঝন। চৌদিশে মানুহৰ মিছা প্ৰহসন, পাপ মুদ্ৰাৰ কত ঝন ঝন ঝন। মানুহৰ তেজৰ নৈ বোৱা দেখিও বন্ধ ঘূৰিৰ দৰে আমি জনগণ। মানুহৰ তেজত নৈ বোৱা দেখিও বন্ধ ঘড়ীৰ দৰে আমি জনগণ। হাত তুলি থিয় হোৱা প্ৰাণৰ মানুহ, হাত তুলি থিয় হোৱা প্ৰাণৰ মানুহ, জীৱনৰ হওক নতুন আয়োজন, জীৱনৰ হওক নতুন আয়োজন, জীৱনৰ হওক নতুন আয়োজন। আমি একেখন নাৱৰে যাত্ৰী, আমি একেখন নাৱৰে যাত্ৰী। বুকুৰ ভাষাৰে গালা পল ৰপচন, পল ৰপচন, পল ৰপচন। এখন আকাশ, একেই পৃথিৱী, হৃদয়ত আমাৰ
স্পন্দন হৃদয়ত আমাৰ একেই